আজি হৈছে ঈদৰ আগদিনাখন ৰাতি আৰু আজি আমি আহি গ'লোঁ মাহঁতৰ ঘৰত। মই অকলে আহিছোঁ দেই, ভণ্টিয়ে গৈ লৈ আহিলেগৈ মোক। মই অকণমান সময় কাৰণে আহিছিলোঁ আৰু যাবলৈ ওলাইছোঁ। আবা মাই ভণ্টি বেটি মাইনা আমি চবে ওলাই আহিলোঁ ঘৰৰ পৰা। এইফালে ছাইডত চাওক ধুনীয়াকৈ গেটখন লগাইছে, ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু এইফালে মেইন ৰাস্তাটো ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন আছে। এইফালে অকণমান আগলৈ গৈ আপোনালোকক দেখাম বাৰু। আৰু বেটা ধুন সিহঁতক মিষ্টাৰে লৈ গৈছে আপোনাক অকণমান ঈদ মোবাৰক জনাবৰ কাৰণে আৰু উলিয়াই নিছে। আৰু মই আহি গ'লে পেলাই এয়া যাবলৈ ওলাইছোঁ আৰু তেতিয়া ব'লকচোন গৈ থাকোঁ আৰু আমাৰ গাঁৱৰ আপোনাৰ পৰিৱেশটো অকণ দেখাই দিছোঁ। চাওকচোন কিমান ধুনীয়া ডেক'ৰেশ্যন কৰি ৰাখিছে, ভাল লাগিছে। আৰু এইফালে মছজিদটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। সকলোবোৰ মই অকণ দেখাই যাম, আপোনালোকে সেই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব দেই। আজিৰ পৰা আৰম্ভ কৰি দিছোঁ, নেক্সট কাইলৈহে আপোনাৰ শেষ কৰিম আৰু। চাওঁ চাওঁ কি চাইছা, চাওঁ চাওঁ বাবা থিয় হৈ আহিছে বাবা। এইফালে চোৱা, এইফালে চোৱা, এইফালে 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 মাৰি আছে চাগে। এতিয়া আহিলোঁ আমাৰ মেইন ৰাস্তাটোলৈ। চাওকচোন কিমান ধুনীয়া লাইটিং দেখিছেনে দুইফালে। আৰু এইফালে আমাৰ ধুন নহয় দেই, ধুনুনৰ বাইকটো বহি গৈ আছে। আৰু এইফালে চাওক ধুনীয়া ধুনীয়া আৰু আমাৰ বেটীজনী লগতে মই গৈ আছোঁ আৰু মোক থ'বলৈ গৈ আছে সিহঁতি। এতিয়া এয়া চাওক আমাৰ ঈদগাহখন আৰু এইফালে আছে আমাৰ মছজিদটো আৰু আমাৰ চাৰিআলিটো পাই গৈয়ে আমাৰ ঘৰটো পাই যাম আৰু। এতিয়া মোক থৈ পিনি সিহঁতি যাবগৈ আৰু নেক্সট আপোনালোকক কাইলৈ লগ পাই আছোঁ। চাই যাব শেষলৈকে ভিডিঅ'টো আৰু মই কি কৰোঁ কি নকৰোঁ কাইলৈ দেখাম আৰু। তেতিয়াহ'লে ব'লকচোন আজি ইমানতে সামৰি দিছোঁ আৰু কাইলৈ নেক্সট আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি পবিত্ৰ ৰমজান ঈদৰ আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আপোনালোক সকলো ভালেই থাকক, আমাৰ কাৰণে দোৱা কৰিব দেই। ৰেডি হৈ গ'লোঁ আৰু চব মেকআপ চেকআপ একো কাৰণে দেই, চিম্পুল একেবাৰে আইলাইনাৰ লগাইছোঁ, অকণমান লিপষ্টিক লগাইছোঁ, কাজল অকণ লগাইছোঁ, হৈ গ'ল। আৰু আপোনাৰ ফেচ ক্ৰীমে লগাই দিছোঁ আৰু বেলেগ আপোনাৰ ফাউণ্ডেশ্যন একো লগোৱা নাই। বেটা বা আহিলে চাওক ঈদ মোবাৰক কোৱা, ঈদ মোবাৰক। আৰু বেটা বগৰ ড্ৰেছ এইটো চাওক খান ড্ৰেছ। মিষ্টাৰ অহাই নাই, ধুন ওলাই মেলি মামনিকাই লৈ গৈছে তাকো দেখাম বাৰু লাহে লাহে। আপোনালোকে চাই যাব শেষলৈকে। আজিৰ দিনটোনো কি কৰোঁ, কি বনাওঁ, কোন নাহে, সকলোবোৰ যদি দেখাব পাৰোঁ দেখাই থাকিম আৰু আপোনালোকে চাই যাব শেষলৈকে। এয়া চাওক মই পনীৰ বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইফালে মগজদানা, এইফালে হৈছে আপোনাৰ কাজু, এইফালে আদা, এইফালে নহৰু, এইফালে বিলাহী লৈছোঁ 4টা, পিঁয়াজ লৈছোঁ ডাঙৰ 3টা। আৰু এইফালে মই এইখিনি ভালদৰে এতিয়া কিনো কৰিম আপোনালোকক দেখাই আছোঁ। আৰু পিঁয়াজকেইটা কাটি লওঁ আগতে। এয়া চাওক পিঁয়াজখিনি মই কাটি ল'লোঁ আৰু বিলাহী মাজৰ অংশখিনি মই এৰুৱাই ল'লোঁ। যদি বিলাহী মাজৰ অংশখিনি এৰুৱাই নলয় তেতিয়া গেছৰ প্ৰব্লেম হয়, সেইবাবে এতিয়া অকণমান তেল দি দিছোঁ। তেলৰ বদলি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে, বাটাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই পিঁয়াজখিনি অকণমান ভাজি ল'ম। পিঁয়াজখিনি ভজাৰ পাছতে এতিয়া মই ভাজি দিম আপোনাৰ বিলাহীখিনি অকণমান আপোনাৰ কোমলিবলৈ দিম দেই, বেছিকৈ ভাজি নিদিওঁ। আৰু এইফালে চাওক নহৰু দি দিছোঁ, আদা দি দিছোঁ আৰু এইখিনিও ভালদৰে অকণমান লৰাই দিবৰ পাছতহে আপোনালোকক মই এতিয়া দেখাই আছোঁ। চাওক মগজদানা দি দিছোঁ আৰু ইয়াতে মই দি দিছোঁ কাজু। আপোনালোকে ইয়াত বেলেগ ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰিব পাৰে, যি আছে ঘৰত সেয়াই দি দিব। আৰু এয়া চাওক এইখিনি মই অকণমানহে ভাজি ল'ম দেই। যদি আপোনালোকে বেছিকৈ ভাজি দিয়ে ইয়াৰ সোৱাদটোৱে নাইকিয়া হৈ যাব, সেইবাবে কমকৈ ভাজিব। এয়া চাওক মই বেছিকৈ ভাজি দিয়া নাই, ৰঙচুৱা কৰি দিয়া একেবাৰে কমকৈ ভাজিছোঁ আৰু আপোনালোকক দেখাই দিছোঁ। এতিয়া মই কাঢ়ি লৈছোঁ, তেলখিনি আপোনাৰ এনেকৈ কাঢ়ি দিব দেই, তেলে সৈতে দি নিদিব এনেদৰে। এয়া চাওক এইখিনি মই ঠাণ্ডা হ'বলৈ দিম, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া আনফালে মই এয়া চাওক পনীৰ কাটি আছোঁ, পনীৰ মিষ্টাৰে কাটি দিছে দেই। আৰু এটা জোখত কাটি ল'ব আপোনালোকে। যদি আপোনালোকে ভাজিম বুলি ভাবে পনীৰখিনি ভাজি ল'ব পাৰে, যদি নাভাজো বুলি ভাবে নাভাজিব পাৰে। এয়া চাওক মই এতিয়া মিক্সাৰ বাতিটোত দি দিছোঁ, ঠাণ্ডা হোৱাৰ পাছতহে দিব দেই। এইখিনি মই এতিয়া দি দিছোঁ। ইয়াতে মই এড কৰিম আপোনাৰ গাখীৰ, যদি আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে। মই গাখীৰ দি দিছোঁ। এয়া চাওক গাখীৰটো মানে আপোনাৰ মিক্সাৰটো চলিবৰ কাৰণে দিছোঁ আৰু পানীও ইয়াত এড কৰিব পাৰে। আৰু এইখিনি পনীৰ হৈ গ'ল কাটা আৰু ইয়াতে মই এইখিনি ভাজি ল'ম। এয়া চাওক মই ভাজি আছোঁ, বেছি ৰঙচুৱাকৈ মই ভাজি নিদিওঁ আৰু ভাজা হৈ গ'ল। আৰু সেইখিনি তেলতে এতিয়া মই এই পেষ্টখিনি দি দিম। চাওকচোন এই পেষ্ট দি দিছোঁ। ইয়াতে মই দি দিছিলোঁ তেলতে আপোনাৰ জলকীয়া গুড়ি। এয়া চাওক
জলকীয়া দি কৰি দিয়াৰ কাৰণে কালাৰটো ধুনীয়া আহিছে আৰু এয়া চাওক মই ইয়াতে দি দিছোঁ জিৰা 1 চামুচ ধনিয়া 1 চামুচ হালধি 1 চামুচ আৰু নিমখটো আপোনালোকৰ নিজৰ আন্দাজমতে দিব আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ গাখীৰ ইয়াত চাওক মই পানী অকণো ব্যৱহাৰ কৰা নাই ইয়াতে মই গাখীৰহে ব্যৱহাৰ কৰিছোঁ আৰু ভালদৰে এনেদৰে লৰাই ল'ব আৰু লৰাই ভাজা পাছতহে এয়া মই পনীৰ দি দিছোঁ পনীৰটো আপোনালোকে নাভাজিলেও হ'ব আৰু ভাজি ল'লে অকণ ভাল হয় আৰু সেইকাৰণে মই ভাজি দিছোঁ আৰু এয়া চাওক এতিয়া মই আকৌ অকণমান গাখীৰ দি দিছোঁ কাৰণ বেছি ডাঠ হোৱা যেন লাগিছে সেইবাবে এয়া চাওক বেছি সময় নালাগে আৰু এইখিনি উতলা অহা পাছতে হৈয়ে যাবগৈ একেবাৰে কম মানে সময়ত বনাব পৰাকৈ মই বনাই দেখাইছোঁ আপোনালোকৰ পনীৰটো চাওকচোন এয়া হৈ যাবগৈ আকৌ অকণমান উতল আহিলেই হৈ যাব এয়া উতল আহিলে আৰু অকণ পাছতে মই নমাই দিম আপোনালোকক দেখাম বাৰু দেই এয়া চাওক মই ঢাকন নমৰাকৈ বনাই দিলোঁ আপোনালোকে এনেদৰে বনাই পিনি খাই যাবচোন তেতিয়াহ'লে হৈ গ'ল আৰু মই বনোৱা এইফালে মাংসও বনাই আছোঁ ঐ নকৰে এই আমাৰ চাওক তালহা ধুন ধুন খাই দিয়া চাওক কিমান দেৰি মূৰত আহি ওলাইছে কি পিয়াল টেপ খুলি আছিলে চাগে ই নুবা কৈ দিয়া আহা আকৌ ভালকৈ কোৱা আকৌ ই নুবা কোৱা আকৌ কেতিয়া মাৰিছিলে তোমাক নাই মাৰিলে ইয়ে চাওঁ চাওঁ এইফালে চোৱা তুমি যে ৰাতি যে ইগনুবা ক'বলৈ গৈছিলা এতিয়া আকৌ যাবা নি ৰাতি আকৌ ৰাতি যে গৈছিলা ঈদ মুবাৰক এনেকৈ কৈছিলা যে কুকুলে ভালকে পিনে আকৌ চুলি ওলাই আছে চা ক'ত উঠি উল্টা উল্টা কেলে চাহ আহাচোন ইয়ালৈ আহাচোন ইয়ালৈ আহা ইয়ালৈ আহা হাই হাই এয়া চাওকচোন আমাৰ ধুন্দুনৰ ঈদৰ দিনাখনো পুৰা উৎপাত আৰু ভাইটিৰ হাতত এডাল এচাৰি দি দিছোঁ ভাইটি আহিছে আবা আহিছে তাক কৈছোঁ এচাৰিডাল লৈ থাকাচোন ভাইটি ভয়নো ক'ত কৰিব ভয় নকৰে আৰু সিটো মৰাও নাই এনেই আৰু এচাৰিডাল ভয় খুৱাবলৈ কাৰণে দি থোৱা আছে ইমানেই উৎপাত এয়া চাওক ধুন্দুনৰ উৎপাতটো দেখাই দিছোঁ আৰু অকণমানকৈ আপোনালোকক উৎপাত কমি নহয় আৰু এয়া চাওক কি যে কৰি আছে নহয় আপোনালোকক যিমানটো পাৰিছোঁ সকলোকে অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক এইফালে মিষ্টাৰ খাই আছে এয়া চাওকচোন এইফালে আমাৰ বেটাৰ ড্ৰেছ চেঞ্জ হৈ গ'ল আৰু এইফালে আমাৰ মাহীহঁতৰ ল'ৰাকেইটা আহিছে মমা ল'ৰাটো আহিছে চুটো এয়া চাওক সিহঁতক চাহ খাবলৈ দিছোঁ আৰু এইফালে মই কৰি আছোঁ ভিডিঅ' আৰু ধুন্দুনৰ যে উৎপাত সিহঁতৰ লগত যাব লাগে খেলিব লাগে মানে কি যে কৰিছে ঘৰ লুটিয়াই দিছে মানে ঈদ কি বুজিয়ে পোৱা নাই মানে বেচেৰাটোৱে সেইকাৰণে আৰু এয়া চাওক চুনৰ লগত যাব লাগে আৰু তাক পূৰা জোৰ জবস্তি কৰি আছে যাব লাগে মানে ঘৰলৈ যাবলৈ কাৰণে ক'বলৈ চুলিটো লগাই আৰু এনেকৈ টানি টানি এৰুৱাই পেলোৱাই এইবোৰ নালাগে চকলেট চকলেট ফালিব ফালি খাবলৈ কাৰণে ই নাজানে নে হাতেৰে চুইচ এনেকৈ টানি থাকে কি জানে একো নাজানে
আজকে বাদ কৈ দিয়া আজকে বাদ কৈ দিয়া আজকে বাদ কৈ দিয়া কো আজকে বাদ নকয় ঐ ঐ ঐ ঐ ঘটনা হৈ গৈছে অঁ হেন কি বিষাইছেনো এয়া চক হৈ গ'লগৈ আৰু এতিয়া উলিয়াম ক'লে পনীৰ ৰ'ব দেই এইটো চক পনীৰ সদায় ওলাও দেই আপুনি ধৰি ওলাও এইখিনি মই এতিয়া উলিয়াই লওঁ এতিয়া একেবাৰে ৰাতি আপোনালোকক লগ পাই আছোঁ আৰু ৰাতি কোনোবা আহিছিলে মিষ্টাৰৰ লগৰ তেওঁলোকক ভিডিঅ' কৰি পিনি দেখাবলৈ মোৰ বেয়া লাগিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু দিনতো কাৰোবাক ভিডিঅ' কৰি থাকি গ'ল কাৰণ সকলোকে ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে আৰু এইফালে আজি একেবাৰে শেষৰ ৰাতি ৰকি আহিছে আৰু চুনু আহিলে সিহঁতি খালে আৰু এইফালে এতিয়া আমি খাই আছোঁ আৰু আজি ঈদৰ দিনটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাৰিব দেই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়াহ'লে আমি খাই বৈ লৈ আৰু নেক্সট আপোনালোকক লগ পাই আছোঁ